নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আজি আমাৰ শিক্ষা সেতু পোৰ্টেলত TARL যি বেসলাইন এসেসমেন্ট আছে এই বেসলাইন এসেসমেন্টটো প্ৰতিখন বিদ্যালয়ে ফিল আপ কৰিব লাগিব আৰু এই বেসলাইন এসেসমেন্টটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব অৰ্থাৎ TARL যি বেসলাইন এসেসমেন্ট আছে ই আপোনালোকে কেনেকৈ ফিল আপ কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে বলক ছাৰ বাইদেউসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ বাবে আপোনালোকে নিজৰ মোবাইলত যি শিক্ষা সেতু এপ্লিকেশ্যনটো আছে আপোনালোকে জাষ্ট ওপেন কৰি ল'ব লগইন কৰাৰ পাছত আপোনালোকে ইয়াতে TARL বুলি আপোনালোকে একটা অপশ্যন পাব এই TARL অপশ্যনটো আপোনালোকে জাষ্ট ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে বেসলাইন এসেসমেন্ট বুলি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে ক্লাস 3 ৰ পৰা যেহেতু ষ্টাৰ্ট হ'ব চাওক ইয়াতে টোটাল এনৰলমেন্ট আছে 3 আৰু টোটাল টেস্টেড ষ্টুডেন্ট কিমানজনৰ টেষ্ট লৈছে আপোনালোকে এইটো দিব লাগিব ইয়াতে যদি আপোনালোকৰ 3 ষ্টুডেন্ট আছে তেতিয়াহলে আপোনালোকে 3টা যদি ষ্টুডেন্টৰ টেষ্ট কৰিছে তেতিয়াহলে আপোনালোকে ইয়াতে 3 দিব আৰু আপোনালোকে যোনটো হয় এইটো দিব কুইক এক্সাম কিমানজনৰ টেষ্ট কৰিছে সেইটো দিব ইয়াৰ পাছত আপোনালোকে জাষ্ট গো টু ল্যাঙ্গুৱেজ এসেসমেন্ট যোনটো অপশ্যন আছে আপোনালোকে সেই গো টু ল্যাঙ্গুৱেজ এসেসমেন্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে কথা হ'ল আপোনালোকে যিমানজনৰ এসেসমেন্টটো লৈছে সেইটো দিব আৰু ইয়াৰ পাছতে আপোনালোকে এই গো টু ল্যাঙ্গুৱেজ এসেসমেন্টত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত চাওক আপোনালোকে ইয়াতে ল্যাঙ্গুৱেজ এসেসমেন্ট বিগিনাৰ্ছ 0 লেটাৰ্ছ ৱৰ্ডছ প্যাৰাগ্ৰাফ আপোনালোকে গোটেইখিনি দেখা পাব ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব লাগিব যে আপোনালোকে টোটাল এসেসমেন্ট কৰিছে যদি আপোনালোকে দুজনৰ কৰিছে তো গতিকে ইয়াতে লেটাৰৰ কেজন আছে চাওক আপোনালোকে লেটাৰত এজন ওয়ার্ডত এজন আছে আৰু প্যাৰাগ্ৰাফত এজন আছে যদি ইয়াতে আপোনালোকে লেটাৰত এজন দিয়ে ওয়ার্ডত এজন দিয়ে আৰু প্যাৰাগ্ৰাফত আপোনালোকে যদি এজন দিয়ে ইয়াতে তিনিজন ষ্টুডেন্ট হৈ গ'ল এনেকা হলে কিন্তু নহব আপোনালোকে চাওক ইয়াতে গো টু এৰিথমেটিক যোনটো আছিল ইয়াতে আপোনালোকে যাব নোৱাৰিব তো গতিকে আপোনালোকে টোটাল ষ্টুডেন্টৰ যিমানৰ টেষ্ট কৰিছে এই টোটাল ষ্টুডেন্টৰ লগত ইয়া কিন্তু ম্যাচিং হ'ব লাগিব ইয়াৰ পাছত আপোনালোকে গো টু এৰিথমেটিক যোনটো এসেসমেন্ট আছে ইয়াতে জাষ্ট ক্লিক কৰি দিব ইয়াৰ পাছত আপোনালোকে নেক্সট এখন পেজলৈ যাব পাৰিব তো আপোনালোকে দেখা পাইছে এৰিথমেটিক এসেসমেন্টৰ পেজটো খুলি গৈছে ইয়াতে চাওক বিগিনাৰ্ছত কিমান আছে আমাৰ যেহেতু ষ্টুডেন্ট 2 আছিলে তো চাওক ইয়াতে আপোনালোকে ইয়াতে সেম তেনেকৈ আপোনালোকে মিলাই প্লাই আপোনালোকে দিব ইয়াতে বিগিনাৰ্ছত যদি 1 আছে 1 দিব আপোনালোকে যিমানখিনি বিগিনাৰ্ছত আছে আপোনালোকে সেই হিচাপত আপোনালোকে দি দিব দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব যে গো টু নেক্সট ক্লাস যি অপশ্যনটো আছে আপোনালোকে এই গো টু নেক্সট ক্লাস অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে সেভড ক্লাস হৈ গ'ল এইটো ক্লাছৰটো এইটো সেভ হৈ গ'ল চাওক এতিয়া নেক্সট এখন ক্লাস আহি গৈছে ক্লাস 4 আহি গৈছে তো ক্লাস 4 ত আপোনালোকৰ কিমান ষ্টুডেন্ট আছে এইটো অলৰেডি থাকিব টোটাল এনৰলমেন্ট ষ্টুডেন্ট যদি আপোনালোকে ইয়াতে এইটো ক্লাছত মাত্ৰ এজনে আছে এইটো কাৰণে এজনে দেখাই আছে তো গতিকে আপোনালোকৰ যিমান ষ্টুডেন্ট থাকিব সেই ষ্টুডেন্টখিনি ইয়াতে দেখা পাব আৰু তলতে টোটাল টেস্টেড ষ্টুডেন্টস কিমানজনৰ টেষ্ট লৈছে আপোনালোকে হেতু দিব ইয়াতে এজন আছে এজনে হ'ব তো গতিকে ইয়াতে কোনটো প্ৰজেক্ট আছে হেতু আপোনালোকে ইয়াতে ভৰাব যদি আপোনালোকে ওয়ার্ডছত আছে প্যাৰাগ্ৰাফত আছে ষ্টৰীত আছে তো গতিকে আপোনালোকে যোনটো প্ৰজেক্ট আছে আপোনালোকে সেই প্ৰজেক্টত আপোনালোকে দি দিব যদি ষ্টৰীত আছে তেতিয়াহলে আপুনি ষ্টৰী দিয়াৰ লগে লগে চাওক ইয়াতে বোনাছ বুলি এটা অপশ্যন পাই যাব আৰু এই বোনাছ আপোনালোকে দিব পাৰিব দিয়াৰ পাছত আপোনালোকে জাষ্ট গো টু এৰিথমেটিক এসেসমেন্টত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ক্লিক কৰিব আপোনালোকে নেক্সট যেতিয়া আপোনালোকে এখন পেজ খোল খাব সেই পেজটোত আপোনালোকে এৰিথমেটিকৰ বিগিনাৰ্ছ হয় না মানে কোনটো প্ৰজেক্ট আছে ষ্টুডেন্টখিনি যেহেতু ইয়াতে এজন ষ্টুডেন্টে আছে তো গতিকে এই ষ্টুডেন্টটো যোনটো প্ৰজেক্ট আছে সেইটো প্ৰজেক্ট আমি 01 বা 1 বুলি দিব লাগিব তো আপোনালোকৰ তেনেকৈ দিব আপোনালোকৰ ষ্টুডেন্ট কিমান সংখ্যক ষ্টুডেন্ট কোনটো পৰ্যায়ত আছে আপোনালোকে সেই হিচাপত আপোনালোকে দি দিব দিয়াৰ পাছত আপোনালোকে জাষ্ট গো টু নেক্সট ক্লাছত আপোনালোকে ক্লিক কৰিব গো টু নেক্সট ক্লাছত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট ক্লাছলৈ গুচি যাব তো আপোনালোকে এনে ধৰণে আপোনালোকে নেক্সট যোনটো ক্লাছ আছে সেই ক্লাছটো আপোনালোকে ল্যাঙ্গুৱেজ এসেসমেন্ট আৰু এৰিথমেটিক এসেসমেন্ট আপোনালোকে গোটেইখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে লাষ্টত গৈ আপোনালোকে গোটেইখিনি যেতিয়া ডাটাটো ফিল আপ কৰিব ফিল আপ কৰাৰ পাছত আপোনালোকে ফিনিশ বুলি এটা অপশ্যন দেখা পাইছে আপোনালোকে এনে ধৰণে এই ফিনিশ অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফাইনাল সাবমিট হৈ যাব আৰু আপোনালোকৰ যিমানখিনি ডাটা আপোনালোকে ফিল আপ কৰিছে এটো সেভ হৈ যাব তো সাবস্ক্ৰাইব আপোনালোকে নিচে দেখা পাইছে তো আপোনালোকে এনে ধৰণে আপোনালোকৰ যি TARL আছে এই টিচিং এট ৰাইট লেভেলৰ ডাটাখিনি আপোনালোকে শিক্ষা সেতু পোৰ্টেলত আপলোড কৰিব পাৰিব তো সাবস্ক্ৰাইব আপোনালোকে ভিডিঅটো যিমান পাৰে শেয়াৰ কৰি দিব যাতে আমাৰ প্ৰতিজন শিক্ষাগুৰু সাবস্ক্ৰাইবসকলে কথাখিনি গম পায় আৰু নিজৰ বিদ্যালয়ৰ কামখিনি অতি সুন্দৰভাৱে কৰিব পাৰে
ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনখিনি সদায় পাবলৈ সক্ষম হয় ধন্যবাদ সকলোকে